ৰাজদীপ যিহেতু এটা দুটা মাহকৈ 5টা মাহ উকলি গ'ল 19 ছেপ্টেম্বৰৰ পৰা আজি 19 ফেব্ৰুৱাৰী 5টা মাহৰ পিছতো জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া এই ন্যায় প্ৰক্ৰিয়া কি ত্বৰান্বিত নহ'ল পৰিয়ালবৰ্গই বিচাৰিছিল অনুৰাগীয়ে বিচাৰিছিল ৰাজ্যবাসীয়ে বিচাৰিছিল যে ফাষ্টেগ আদালত গঠন হওক কিয় আজি পৰ্যন্ত ফাষ্টেগ আদালত গঠন নহ'ল সমান্তৰালভাৱে জুবিন ক্ষেত্ৰৰ কাম অতি সোনকালে আৰম্ভ কৰিম বুলি ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে উল্লেখ কৰাৰ পিছতো কিয় বৰ্তমান সময়টো লেখেমীয়া জুবিন ক্ষেত্ৰৰ কাম আগবঢ়াত মুখ্য সম্পাদকগৰাকীয়ে এই সন্দৰ্ভত কি কয় আমি আপোনাৰ পৰা জানিব বিচাৰিম নিঃসন্দেহে হিমাক্ষী ক'ব লাগিব যে অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গে এতিয়া ন্যায় পাব নাপায় সেই গোটেই বিষয়টোক লৈয়ে অসম আজিৰ পৰা কেইদিনমান আগলৈকে ব্যস্ত হৈ আছিলে এতিয়া ৰাজনৈতিক পৰিৱেশত ৰাজনৈতিক পাকচক্ৰত বিষয়টো কিছু তল পৰিছে কিন্তু জুবিন অনুৰাগীসকলে এটাই বিচাৰিছে যে জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু সেই ন্যায়ৰ প্ৰসংগটোৰ জুবিন ক্ষেত্ৰৰ প্ৰসংগটো এতিয়া ক্ৰমাৎ আকৌ চৰ্চালৈ আহিছে কাৰণ আজি জুবিন গাৰ্গৰ মৃত্যুৰ 5 মাহ উকলি গৈছে আৰু আজিৰ এই দিনটোত আমি প্ৰতিদিন টাইমৰ চৰকাৰলৈ কিছু প্ৰশ্ন কৰিম আমাৰ প্ৰতিদিন টাইমৰ হৈ আমাৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়াই কিছু প্ৰশ্ন চৰকাৰলৈ কৰিব কিছু তথ্য ৰাইজৰ আগত উপস্থাপন কৰিব মই পোনে পোনে মুখ্য সম্পাদকগৰাকীৰ কাষলৈ গৈছোঁ আমি যিহেতু কৈছোঁৱে আজি 5 মাহ উকলি গৈছে 5 মাহ উকলাৰ পিছতো জুবিন গাৰ্গে ন্যায় পোৱা নাই সেইটো আচলতে ভাবিব নোৱাৰা মানিব নোৱাৰা এটা বিষয় মই প্ৰথমে আপোনাৰ সেই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়াখিনি জানিম ৰাজদীপ প্ৰথম কথা হ'ল যে 19 ছেপ্টেম্বৰৰ পৰা আজি 19 ফেব্ৰুৱাৰী সম্পূৰ্ণ 5টা মাহ অতিক্ৰম হ'ল এই 5টা মাহত যদি আমি চাওঁ তেনেহ'লে দেখিম যে প্ৰথম যেতিয়া চাৰ্জশ্বিট দাখিল হৈছিল 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিম বুলি চৰকাৰে কৈ আছিল SITয়ে কৈ আছিল যে আমি 3 মাহৰ ভিতৰত 90 দিনৰ ভিতৰত যিহেতু চাৰ্জশ্বিট দিব লাগে আমি চাৰ্জশ্বিট 3 মাহৰ ভিতৰত যেনেকৈ হ'লেও দিম অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ 19 ছেপ্টেম্বৰৰ পৰা আমি যদি চাওঁ তেনেহ'লে 18 ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বিট দিম বুলি কৈ সঁচাকৈ SITয়ে চাৰ্জশ্বিট দিছিল আৰু সেই ডেটটো আছিল কেতিয়া 12 ডিচেম্বৰ 12 ডিচেম্বৰত চাৰ্জশ্বিট দিয়াৰ পিছত যেতিয়া প্ৰথম সেই আদালতত সেই চাৰ্জশ্বিট যেতিয়া উত্থাপন হৈছিল সেই ডেটটো কেতিয়া আছিল তাৰ 4 দিনৰ পিছত 16 ডিচেম্বৰত CJM আদালতত 16 ডিচেম্বৰত প্ৰথম চাৰ্জশ্বিট উত্থাপন কৰা হৈছিল আৰু CJM আদালতত উত্থাপন হোৱাৰ পিছত যিটোক আমি ফাৰ্ষ্ট শুনানি বুলি ক'ম সেইটো কেতিয়া সেশন কোৰ্টলৈ যেতিয়া হস্তান্তৰ কৰা হৈছিল CJMৰ পৰা সেশন কোৰ্টত শুনানি কেতিয়া আৰম্ভ হৈছিল সেই ডেটটো যদি আমি চাওঁ তেনেহ'লে দেখিম যে তাৰ পৰা 5 দিনৰ পিছত 22 ডিচেম্বৰত প্ৰথম শুনানি আৰম্ভ হৈছিল মানে সেশন কোৰ্টত সেই 22 ডিচেম্বৰৰ পৰা আজিৰ দিনটোলৈকে আমি যদি চাওঁ কেইটা শুনানি হ'ল তেতিয়াহ'লে প্ৰথম শুনানি 22 ডিচেম্বৰত দ্বিতীয় শুনানি হৈছিল 3 জানুৱাৰীত তৃতীয় শুনানি হৈছিল 17 জানুৱাৰীত চতুৰ্থ শুনানি হৈছিল 22 জানুৱাৰীত পঞ্চম শুনানি হৈছিল 30 জানুৱাৰীত ষষ্ঠ শুনানি হৈছিল 13 ফেব্ৰুৱাৰীত আৰু এতিয়া সপ্তমটো শুনানি হৈছে যোৱা 16 ফেব্ৰুৱাৰীত এই যে ইয়াৰ এই 7টা শুনানি হৈ গ'ল এই 7টা শুনানিত মই অসমৰ দৰ্শকসকলক ক'ব বিচাৰোঁ অসম চৰকাৰক মই ক'ব বিচাৰোঁ এই 7টা শুনানিত আমি কি দেখিবলৈ পালোঁ জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গৰ অনুৰাগীয়ে জুবিন গাৰ্গৰ ফেন ক্লাবৰ পৰা আৰম্ভ কৰি লাখ লাখ জুবিন অনুৰাগীয়ে কি পালে এই 7টা শুনানিত 5 মাহ অতিক্ৰম কৰিছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যদি জুবিনক আমি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আমাক ভোট দিব নালাগে মুখ্যমন্ত্ৰীৰ সেই বক্তব্যটোৰ আঁত ধৰিয়েই মই তেখেতক এতিয়া সুধিব বিচাৰোঁ তেখেতে যে কয় মাজে মাজে জুবিনকতো আমি ন্যায় দিলোঁ অভিযুক্তকতো আমি জেলত ভৰাই থলোঁ তাৰমানে ন্যায়টো তাতেই হৈ গ'ল নেকি মুখ্যমন্ত্ৰীৰ ন্যায়ৰ সংজ্ঞাটো সেই তাত সীমাবদ্ধ হৈ আছে নেকি যে অভিযুক্তসকলক জেলত ভৰাই থৈ মানে ন্যায় পাই গ'ল নেকি অসমৰ জনসাধাৰণে জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হৈছিল তেখেতে কৈছিল নহয় জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি কেনেকৈ হত্যা হৈছিল কিয় হত্যা হৈছিল কোনকেইজনে হত্যা কৰিছিল অসমৰ মানুহে আজি সেইটো জানিছেনে নাই জনা তেওঁলোক অভিযুক্তহে সঁচাকৈ তেওঁলোকে হত্যা কৰিছিলে নে কোনে হত্যা কৰিছিল সেই কথাটো আজিলৈকেতো স্পষ্ট হোৱা নাই 2 নম্বৰ কথা যি তৃতীয়টো শুনানি 17 জানুৱাৰীত যিটো তৃতীয় শুনানি হৈছিল সেই তৃতীয় শুনানিটোতেই লোক অধিবক্তা নিয়োগ কৰা হৈছিল জিয়াউল কামাৰৰ নেতৃত্বত যিকেইজন আৰু সহযোগী মানে তেওঁৰ লগত এজন সহযোগী আৰু 3জন এছিষ্টেণ্ট যিকেইজনক দি পেলাই লোক অধিবক্তাখন গঠন কৰা হ'ল
তেতিয়াৰ পৰাতো পৰিয়ালৰ লোকে দাবী কৰি আহিছে, জুবিন অনুৰাগীয়ে দাবী কৰি আহিছে। গৰিমা গাৰ্গৰ পৰা পামী বৰঠাকুৰলৈকে যদি আমি চাওঁ, তেনেহ'লে প্ৰত্যেকেইটো দাবী কৰি আহিছে যে এনেকৈ নহ'ব, যে ফাষ্ট ট্ৰেক আদালত গঠন কৰক আৰু ফাষ্ট ট্ৰেক আদালতৰ যোগেদি জুবিনৰ ন্যায় প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰক। কিন্তু আজি 5 মাহতো কিয় ফাষ্ট ট্ৰেক আদালত গঠন নহ'ল? জুবিনৰ ক্ষেত্ৰত চৰকাৰখনৰ যিটো আন্তৰিকতা, সদিচ্ছা, ময়ো জুবিন আমিও জুবিন বুলিতো বিজেপি কৰ্মী ৰাজপথত নামিছিল। মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল নহয় যে আদালতত চাৰ্জশ্বীট দাখিল কৰাৰ পিছদিনাখনৰ পৰাই ন্যায় প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'বৰ কাৰণে মই নিজেও ৰাজপথত নামিম বুলি কৈছিল। তেখেত ৰাজপথত নানামিল বেলেগ কথা, তেখেতেতো কৈছিল যে ক্ষিপ্ৰ হ'ব, মই ৰাজপথত ময়ো নামিম, ন্যায়ালয়ে যাতে লেহেম কৰিব নোৱাৰে, জুবিনৰ গোচৰটো আন গোচৰৰ লগত যাতে একে নহয়, একে কৰি নাৰাখে, ন্যায়ালয়ক সেইটো হেঁচা দিবৰ কাৰণে আমিও জুবিন ময়ো জুবিন বুলি আমাৰ বিজেপি কৰ্মীসকল ৰাজপথত নামিছে ন্যায়ালয়ক হেঁচা দিবৰ কাৰণে, আৰু মই নিজেও নামিম বুলি কৈছিল। এতিয়া কথা হ'ল যে সেই আন্তৰিকতাটো ইমান দিনে পৰিয়ালে কৈ থকা ফাষ্ট ট্ৰেক আদালত দাবী কৰি থকাটো আজিলৈকে 5 মাহলৈকে চৰকাৰখনে কিয় গঠন নকৰিলে? মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি মোৰ এইটো প্ৰশ্ন। 2 নম্বৰ কথা, জুবিন ক্ষেত্ৰত সৌসিদিনাখন যেতিয়া জুবিন গাৰ্গৰ পৰিবাৰ, গৰিমা শইকীয়া গাৰ্গ, তেওঁ ভগ্নী, তেওঁ অনুৰাগীসকলে যেতিয়া গৈ চাফা কৰিবলগীয়া হ'ল এই 5 মাহত, ফটোখিনি জুবিন ক্ষেত্ৰত পানী ঢালিবলগীয়া হ'ল, যেতিয়া অৰুণ গাৰ্গৰ পৰা আৰম্ভ কৰি পাৰ্থ গোস্বামীৰ পৰা একেবাৰে ৰাজা বৰুৱালৈকে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীসকলে গৈ পেলাই যেতিয়া কৰিবলগীয়া হ'ল, গোটেই ৰাজ্যখনত সেইটোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। এজন কেব চালকৰ এটা সামাজিক মাধ্যমৰ ভিডিঅ'ক লৈ তাৰপাছতে চৰকাৰে কি কৰিলে যে দোকান পোহাৰবিলাক তাৰ পৰা আঁতৰাই দিলে। সেইদিনাখনো সকলোৱে দাবী কৰিছিল, বহুত মানুহে সামাজিক মাধ্যমতো লিখিছিল যে জুবিন ক্ষেত্ৰটোক অন্ততঃ এটা নতুন ৰূপ দিয়ক। 5 মাহ হ'ল, আজি যদি 9 মাহত 900 কোটি টকীয়া যদি ফ্লাইঅভাৰ অসম চৰকাৰে নিৰ্মাণ কৰিব পাৰিছে, গুৱাহাটীত যদি ফ্লাইঅভাৰ হৈ গৈছে 900 কোটি টকা, 700 কোটি টকা বা তাতকৈও বেছি কোটি টকীয়া যদি ফ্লাইঅভাৰ যদি 9 মাহত কমপ্লিট কৰিছে, কোনোবা এখন ফ্লাইঅভাৰটো নিৰ্ধাৰিত সময়তকৈ আগত কৰি দেখুৱাইছে, তাৰ কাৰণে আমি ৰাজ্য চৰকাৰক সাধুবাদ দিব লাগিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তাৰ কাৰণে ধন্যবাদ জনাব লাগিব সকলোৱে। কাৰণ যিমানটো টাৰ্গেট লৈছিল তাতকৈ কিছু আগতে কৰি দেখুৱাইছে। সেইখিনি কেপাচিটিটো চৰকাৰখনৰ আছে, তাৰমানে হিমন্ত বিশ্ব শৰ্মাই সেইখিনি কৰিব পাৰে। যদি সেইখিনি কৰিব পাৰে, অসমীয়া মানুহৰ হিয়াৰ আমঠুগৰাকী এই 5 মাহত কি কাৰণে তাত আজিলৈকে বাউণ্ডেৰীটো সম্পূৰ্ণ নহ'ল? তাত আজিলৈকে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকে কৈ আছিল কিমান মাটি জুবিন ক্ষেত্ৰক দিব, স্পষ্ট কৰক চৰকাৰে। আজিলৈকে যে তাত কিমান মাটি দিব সেয়া যে আজিলৈকে স্পষ্ট নকৰিলে, এয়া কি? তাৰমানে আমি আজি 5 মাহ হোৱাৰ দিনটোত মুখ্যমন্ত্ৰীৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এইকাৰণেই যে আপুনি যিখিনি কথা কৈছিল জুবিনৰ ক্ষেত্ৰত, আপুনি সেইখিনি কৰি দেখুৱাওক। আপুনি নিৰ্বাচনৰ আগত আপুনি কৈছিল যে অসমৰ মানুহে আমাক ন্যায় নিদিলে ভোট দিব নালাগে, এতিয়া নিৰ্বাচন আহিছে, জুবিনক লৈ আকৌ হয়তো ৰাজনীতি কৰা আৰম্ভ হ'ব। ফাষ্ট ট্ৰেক আদালত, ৰাজদীপ মই খোলাকৈ কৈ দিছোঁ, ফাষ্ট ট্ৰেক আদালত এইকাৰণেই গঠন কৰা নাই যে কিবা কাৰণত যদি অভিযুক্তসকলে জামিন পাই যায় তেতিয়াহ'লে চৰকাৰখন শলঠেকত পৰিব। ফাষ্ট ট্ৰেক আদালত চৰকাৰে কেতিয়া গঠন কৰিব? যেতিয়া ফাষ্ট ট্ৰেকত এই প্ৰক্ৰিয়াটো চলিব, নিৰ্বাচনৰ শেষত যেতিয়া দীঘলীয়া প্ৰক্ৰিয়াৰে ইয়াৰ বিচাৰটো চলি থাকে। নিৰ্বাচনৰ আগত এই বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হ'লেই চৰকাৰখন ক'ৰবাত শলঠেকত পৰিব বুলি ফাষ্ট ট্ৰেক গঠন কৰা নাই। মুখ্যমন্ত্ৰীয়ে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব, কেতিয়া গঠন কৰিব? নিৰ্বাচনৰ ঠিক আগে আগে। তেওঁ ক'ব তেতিয়া যে আমিতো ক'লোৱেই ফাষ্ট ট্ৰেক আদালত আমি গঠন কৰিলোঁ, এতিয়া ন্যায়ালয়েহে ৰায় দিব, মইতো ৰায় নিদিওঁ, অসম চৰকাৰে ৰায় নিদিয়ে। সেইকাৰণে ইমান দিন ৰৈ আছে। আজি 5 মাহ হোৱাৰ দিনটোত খুব দুখেৰে আমি কওঁ যে জুবিন গাৰ্গৰ ক্ষেত্ৰত আন্তৰিকতা আৰু সদিচ্ছা প্ৰদৰ্শন কৰক। যদি জুবিন গাৰ্গৰ পৰিয়ালে কোৱাৰ কাৰণে ৰাতিটোৰ ভিতৰতে যদি চাফা কৰি দিব পাৰে, যে জুবিন গাৰ্গৰ পৰিয়ালে কৈছে আমি চাফা কৰি দিছোঁ বুলি কৈছিল, জুবিন গাৰ্গৰ পৰিয়ালেতো দাবী কৰি আছে ফাষ্ট ট্ৰেক আদালত, গৰিমা শইকীয়া গাৰ্গে কি কৈছে?
কিয় তেনেহ'লে আজিলৈকে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব পৰা নাই? কিয় আজিলৈকে তেনেহ'লে তাত এটা বাউণ্ডেৰী নিৰ্মাণ কৰিব পৰা নাই জুবিন ক্ষেত্ৰত? অসমীয়া মানুহৰ যিটো আৱেগ আছিল জুবিনৰ লগত, তাৰমানে কি আমি এনেকৈ পাৰ কৰিম? আজি জুবিন ঢুকোৱাৰ পিছত নৰেন্দ্ৰ মোদী অসমলৈ 3বাৰ আহিলে, অমিত শ্বাহ আকৌ এতিয়া আজি আহি আছে। এবাৰোতো জুবিনৰ ক্ষেত্ৰত এটা নাম উচ্চাৰণ কৰা নাই। জুবিন গাৰ্গক কোনোবাই ভাৰত ৰত্ন দিয়াৰ কথা কৈছিল, কোনোবাই অসামৰিক সৰ্বোচ্চ সন্মান দিয়াৰ কথা কৈছিল। পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ, ভাৰত ৰত্ন বাৰু দিব নোৱাৰে। হয়তো ঘপককৈ সেই পৰ্যায়ত সৰ্বোচ্চ ভাৰত ৰত্ন দিয়াটোত অসুবিধা আছে। তাৰ আগত পদ্মশ্ৰী বা পদ্মভূষণ, পদ্মবিভূষণ কিবা দি ল'ব লাগিব। কিয়? জুবিনকতো এইবাৰ পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ একো নিদিলে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী 2বাৰ 3বাৰ, এতিয়া 3বাৰকৈ আহি গ'ল, এটা শব্দ নক'লে। ময়ো জুবিন, আমিও জুবিন বুলি অকল ৰাজপথত নামিলে জুবিনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰা হ'ব নেকি? নহ'ব। সেইটো কাৰণে মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আহ্বান যে সঁচা আন্তৰিকতা প্ৰদৰ্শন কৰি আজি আপোনালোকৰ চৰকাৰৰ অন্তিমখন আজি বিধানসভাৰ অধিৱেশন শেষ হৈছে। এতিয়া নিৰ্বাচনৰ ইয়াত বিষয়াসকল মুখ্য নিৰ্বাচনী আয়ুক্তৰ পৰা আটাইকেইজন সদস্য, এই 5জনীয়া সদস্য অসমলৈ আহি উভতি গৈছে। কাইলৈ পৰহিলৈ নিৰ্বাচনৰ দিন ঘোষণা হ'ব, তাৰপিছত এই বিষয়টো তল পৰিব। তাৰমানে আমি এনেকৈ কি জুবিনৰ ন্যায় পাম? অসমৰ দৰ্শক, অসমৰ ৰাইজক মই এইটোৱে ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ ক্ষেত্ৰত কি আমি এইখিনিয়ে বিচাৰিছিলোঁ নেকি? জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত 5 মাহত এইখিনিকে আমি আশা কৰিছিলোঁ নেকি? চৰকাৰখনে এইখিনিয়েই জুবিনৰ ন্যায় দিলে নেকি? ইয়াতেই চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য শেষ হ'ল নেকি? অসমৰ ৰাইজে এইখিনি বিচাৰ কৰিব। আৰু এয়া আছিল আমাৰ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ প্ৰতিক্ৰিয়া। এতিয়া অসমৰ ৰাইজে বিচাৰ কৰিব প্ৰকৃততে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ নামত এইখন চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কৰিছে কি, কৰিব লাগিছিল কি, আৰু ৰাইজে বিচাৰে কি? হয় হয়, নিতুমণি শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ, লগতে ৰাজদীপ চেতিয়া ফুকন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ প্ৰতিক্ৰিয়া, য'ত উল্লেখ কৰিছোঁ 5টা মাহ উকলি গ'ল জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ আজি পৰ্যন্ত ন্যায় প্ৰক্ৰিয়াটো কিয় ত্বৰান্বিত নহ'ল, কিয় লেকেমীয়া হৈ ৰ'ল ন্যায় প্ৰক্ৰিয়াটো। সমান্তৰালভাৱে ফাষ্ট ট্ৰেক আদালতৰ দাবী তুলিছিল অনুৰাগীয়ে, পৰিয়ালবৰ্গই। গতিকে মুখ্য সম্পাদকগৰাকীয়ে এটা আহ্বান জনাইছে ৰাজ্য চৰকাৰখনলৈ যে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত যি ত্বৰান্বিত হ'ব লাগে প্ৰক্ৰিয়া, ন্যায় প্ৰক্ৰিয়াটো ত্বৰান্বিত হ'ল। সমান্তৰালভাৱে জুবিন গাৰ্গৰ পৰিয়ালবৰ্গৰ ক্ষেত্ৰত আন্তৰিকতা আৰু সঁচা সদিচ্ছা প্ৰকাশ কৰক ৰাজ্য চৰকাৰে।